আমি যথেষ্ট মানে দুখ অনুভৱ কৰিছোঁ। সমষ্টি ডেলিমিটেশ্যন হোৱাৰ পিছত আমাৰ বিধায়কজন আমাৰ ইয়াত নিৰ্বাচন খেলিব নোৱাৰিলে, হয়তো বেলেগ সমষ্টিত যাব লগা হ'ল। তাৰ কাৰণে আমি যথেষ্ট দুখ প্ৰকাশ কৰিছোঁ। আৰু আমি যিটো সমষ্টিত মানে আমাৰ বিধায়ক চাহাবে মাননীয় চেয়াৰমান আলী আহমেদ চাহাব নিৰ্বাচন কৰিব, সেই সমষ্টিবাসীক ৰাইজক আমি বাগবৰ সমষ্টিৰ এজন যুৱক হিচাপে আহ্বান জনাম যে আপোনালোকে এনেকুৱা এজন দক্ষ কৰ্মপটু বিধায়কক হেৰুৱালে যথেষ্ট ক্ষতি হ'ব। এইটো অসমৰ কাৰণে বা মাইনৰিটি সম্প্ৰদায়ৰ কাৰণে এটা সম্পদ। গতিকে আমি সেই সমষ্টিৰ ৰাইজক যুৱক হিচাপে অনুৰোধ কৰিম যাতে এনেকুৱা এজন দক্ষ বিধায়কক আপোনালোকে দলপাত নিৰ্বিশেষে ভোট দি নিৰ্বাচনত যায়। যোৱা বাগৰ সমষ্টিত যিটো বিধায়ক চেয়াৰমান আলী আছিল, কিমান উন্নয়নমূলক কাম কৰিছে? যোৱা বাগবৰ সমষ্টিত আমাৰ বিধায়ক মাননীয় চেয়াৰমান আলী চৰ অঞ্চলৰ যথেষ্ট উন্নয়নমূলক কাম কৰিছে। বিশেষকৈ ৰাস্তা ঘাট আমাৰ চৰ অঞ্চলত এটাও পকীকৰণ বাদ নাই। তেওঁৰ জৰিয়তে এইখিনি কাম হৈছে। স্কুল কলেজ ৰাস্তা ঘাট স্বাস্থ্য ইত্যাদিৰ ক্ষেত্ৰত যথেষ্ট মানে আমাৰ উন্নতি হৈছে। যিটো ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত আমাৰ বাগবৰ সমষ্টিত বহুত MLA মন্ত্ৰী হৈ গৈছে, যি মানে MLA মন্ত্ৰীসকলে এই ইমানখিনি উন্নয়নমূলক কাম কৰিব পৰা নাই। এনেকুৱা উন্নয়নমূলক কাম আমাৰ বিধায়ক চেয়াৰমান আলী আহমেদ চাহাব কৰিছে। আমি যথেষ্ট মানে দুখ অনুভৱ কৰিছোঁ। সমষ্টি ডেলিমিটেশ্যন হোৱাৰ পিছত আমাৰ বিধায়কজন আমাৰ ইয়াত নিৰ্বাচন খেলিব নোৱাৰিলে, হয়তো বেলেগ সমষ্টিত যাব লগা হ'ল। তাৰ কাৰণে আমি যথেষ্ট দুখ প্ৰকাশ কৰিছোঁ। আৰু আমি যিটো সমষ্টিত মানে আমাৰ বিধায়ক চাহাবে মাননীয় চেয়াৰমান আলী আহমেদ চাহাব নিৰ্বাচন কৰিব, সেই সমষ্টিবাসীক ৰাইজক আমি বাগবৰ সমষ্টিৰ এজন যুৱক হিচাপে আহ্বান জনাম যে আপোনালোকে এনেকুৱা এজন দক্ষ কৰ্মপটু বিধায়কক হেৰুৱালে যথেষ্ট ক্ষতি হ'ব। এইটো অসমৰ কাৰণে বা মাইনৰিটি সম্প্ৰদায়ৰ কাৰণে এটা সম্পদ। গতিকে আমি সেই সমষ্টিৰ ৰাইজক যুৱক হিচাপে অনুৰোধ কৰিম যাতে এনেকুৱা এজন দক্ষ বিধায়কক আপোনালোকে দলপাত নিৰ্বিশেষে ভোট দি নিৰ্বাচনত জয়ী কৰে। আপোনালোকৰ ঘৰ ক'ত? মোৰ ঘৰ 1 নম্বৰ বাগমাৰা চৰ। আৰু এইখিনি জেগাৰ নাম কি? এইখিনি বাগমাৰা চৰ, এইখিনি বাগমাৰা চৰি বুলি কি হয়। চাওক, আমি কলকাছিয়াৰ পৰা আহিছোঁ, আমি নিজে প্ৰত্যক্ষ কৰি আছোঁ ৰাস্তা ঘাট কিমান উন্নয়নমূলক কাম কৰিছে। চেয়াৰমান আলী এনেই মুখত কয় না বাস্তৱত কাম কৰিছে, আমি চাব আহিছোঁ। নাই আপোনালোকে ফিজিকেলি গোটেই চৰ অঞ্চল আপুনি ইনভেষ্টিগেশ্যন কৰক। তেওঁ যিখিনি কথা কৈছে আৰু তেওঁ যিখিনি কৰিবলগীয়া কাম তেওঁ মানে ধৰিছে, সেইখিনি বাস্তৱায়িত হ'লেতো চৰ অঞ্চল চৰ হিচাপে মানে নহ'ব। ইতিমধ্যে আপোনালোকে গম পাইছে, এইটো আমি আজিৰ পৰা 10 বছৰ আগত আমি গাড়ী চলাব পৰা নাছিলোঁ। এতিয়া আমি ঘৰৰ পৰা একদম 4 চকা কণ্টিনিউ চলি আছে। হয়তো আমাৰ জলজনী নদীৰ ওপৰত এখন ব্ৰিজৰ কথা তেওঁ যথেষ্ট মানে বিৰোধী দলৰ মানে নেতা হিচাপে যথেষ্ট চেষ্টা কৰিছে যদিও কিমানখিনি হয়তো ইণ্টাৰনেল সেইখিনি নাজানো, কিমানখিনি ফলৱতী হৈছে নাজানো। কিন্তু ব্ৰিজটো হোৱাৰ কাৰণে মানে বিভিন্ন সময়ত বিভাগীয় ফালৰ পৰা মানুহ আহিছিল। আমি সেইটোও মানে আশাবাদী যে অচিৰে তেওঁৰ নেতৃত্বতে এইটো মানে সম্পূৰ্ণ হৈছে। হয়তো কামখিনি স্পষ্ট হোৱা নাই যে জলজনী নদীৰ ওপৰত আমি চিমলাতলি মানে যিটো আহিলোঁ নদী পাৰ হৈ কিনে যে বাঁহৰ সাঁকো পাৰ হৈ আহিলোঁ, এইটো আপোনালোকে কি দাবী জনায়? এইটো আমিতো সেইটোৱে দাবী জনাইছিলোঁ। আৰু সেইটো তেওঁ আমাৰ বিধায়ক মহোদয়ে যথেষ্ট চেষ্টা কৰিছে। চাওক, এতিয়া মানে কি আমাৰ যিহেতু 100% মাইনৰিটি এলেকা, হয়তো যিহেতু অসমত এটা বিৰোধী চৰকাৰ আৰু এই চৰকাৰটো টোটেলি এটা মানে আমাৰ সম্প্ৰদায়টোক মানে ঘিণ চকুৰে চায়। য'ত 100% মাইনৰিটি মানুহ, তাত মানে এনেকুৱা এটা উন্নয়নমূলক কাম তেওঁ যথেষ্ট চেষ্টা কৰিছে, আমি অনুভৱ কৰিছোঁ বা আমিও লগতে আছিলোঁ। কিন্তু আচলতে বিৰোধী দল চৰকাৰ থকাৰ কাৰণে তেওঁ কাৰ্যত সম্পূৰ্ণ হ'ব পৰা নাই। আমি ইয়াতে আহি চালোঁ IB এটা বনাইছে। এই IBটো কাৰ নেতৃত্বত বনাইছে? এইটো আমাৰ চেয়াৰমান আলী চাহাবৰ। এইটো একচুৱেল কথা তেওঁৰ নেতৃত্বত হৈছে। আমাৰ এই বাগমাৰা বজাৰত এটা 40 লাখ টকাতে সিহঁতে এখন মাৰ্কেট ছেট আটকখিনি এটা মাৰ্কেট ছেটো বনাইছে। আৰু নতুনকৈ কি কাম ধৰিছে? আৰু নতুন কৰি আমাৰ যিবিলাক ৰাস্তাত মানুহ অহা যোৱা নকৰে তেনেকুৱা ৰাস্তাও মানে জিঅ' টেপিং কৰিছে।
অলরেডি টেন্ডারিং প্ৰচেছ হৈ আছে। খুব কম দিনৰ ভিতৰত সেইখিনি কামো হৈ যাব। অথচ সেই ৰাস্তাখিনিত আমি কোনোদিনে অহা যোৱা কৰা নাই। সেইবিলাক ৰাস্তা ইতিমধ্যে আমি শুনা মতে 180টা আৰু সৰু সুৰা ৰাস্তা তেওঁৰ মানে নেতৃত্বত জিঅ'টেকিং হৈছে, নন প্ৰচেছিং হৈ আছে। সেইখিনি টেন্ডাৰিং হোৱাৰ লগে লগে কামখিনি ষ্টাৰ্ট হ'ব। যিহেতু সমষ্টিখন বেলেগ হৈ গ'ল, এতিয়া কামখিনি হ'ব না? নিশ্চিতভাৱে বাকী প্ৰচেছ সকলোখিনি শেষ হ'ব। থেংক ইউ।